বটদ্ৰৱা দলংঘাট কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত ৰাইডঙীয়া ফুলগুৰি পথাৰত এখন কৃষক সভা অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে ধিচিং পাপাৰে। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰবীণ পাটৰে। সভাখন পৰিচালনা কৰে দলংঘাট কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সম্পাদক আব্দুল কুদুছে। উপস্থিত থাকে এডিঅ গোলাপ শইকীয়া, গ্ৰাম্য সেৱক মফিজুল ইছলাম, দলংঘাট কৃষি প্ৰডিউচাৰ কোম্পানীৰ সভাপতি লক্ষী পাটৰ, বিষ্ণু বৰা, দুলাল বৰা উপস্থিত থাকে। গ্ৰাম্য কৃষি কৰ্ম অভিনতা ভালৰ পৰা কৃষিৰ ওপৰত প্ৰশিক্ষণ লোৱা ২৮ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই দলংঘাট কৃষি প্ৰডিউচাৰ কোম্পানীয়ে। এইটো মই কৰিম নেকি? মোৰ ওচৰলৈ এনেকৈ এপ্ৰ'চ কৰিব নেকি? নিয়মেদি আহিব লাগিব, এনেকুৱা টাইপ এটা ন? এনেকুৱা এটা হয়। যি নহওক, চবৰে বেলেগ বেলেগ হেৰি থাকে, আদৰ্শ থাকে, কিছু থাকে। কিন্তু মই এটাই কথা কওঁ, কৃষি বস্তুটো খুব ভাল, খুব সুন্দৰ এটা বস্তু। ভাগ্যক্ৰমে মই ইয়াত আহি পাই গ'লোঁ। এতিয়াতো দৰমহা পাতিও ভাল, জানেই আৰু তোমালোকে জানে। চলিবৰ কাৰণে যিখিনি লাগে বঢ়িয়াকৈ পাই থাকোঁ, সমাজখন পাওঁ। গতিকে এই অঞ্চলত মোক চিনি নোপোৱা মানুহে নাই, তাৰমানে কোনোবা ন কোনোবা মাত দি কিবা কৰে ন, সৰু বা ডাঙৰ লাগে এনেকুৱা টাইপ হয়। তো আগতেও য'ত আছিলোঁ তেনেকুৱা আছিলে। কোনোবা মঞ্চত মোক নাটক উদ্বোধন কৰিব মাতিছিল। নাটকখনৰ ডাইলগে চাইলগে মই কৈছিলোঁ, গ্ৰীণ ৰুমত থকা নাই এক্টৰকেইটাই ভয় কৰিছিলে তাৰমানে নাটক কৰিবৰ কাৰণে। ইমান মানুহ চোকা মানুহ আছেনে। কি আছিলে এখন দখল, দেৱেন্দ্ৰ চৰিত্ৰটো সেই বচনটো মাতিছিলোঁ। এদিনাখন সিহঁতে দখল উপস্থাপন কৰিব তাৰমানে মঞ্চত হা। তো এনেকৈ চলিছিলোঁ। কিন্তু তেনেকৈ তোমালোকে চলিলা ইয়াত আহি পেলাই ন। মই ভাবিছোঁ তোমালোকে চাগে বেয়া পোৱা নাই ইয়াত, কিন্তু মই বিশেষ তোমালোকক সময় দিব নোৱাৰিলোঁ। কিন্তু ল'ৰাকেইটা লগ পাইছোঁ, কিবা পাইছোঁ। গতিকে যিয়ে নহওক, য'তেই দেখা ত'তেই মাত দিবা। এনেকুৱা নাভাবিবা মাতিলে বেয়া পাব নেকি, মাতিলে কিবা ব্যস্ত থাকিলে বেলেগ কথা। একদম নিসংকোচে গতিকে মাত বোল কৰিবা, আৰু তোমালোককো মোৰ শুভেচ্ছা থাকিল। আগুৱাই গৈ থাকা, ৰৈ যাবা, হ'ব।